বিয়া পতা ৩-৪ বছৰ পাছতো যদি তোমাৰ সন্তান জন্ম হোৱা নাই তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো তোমাৰ বাবে। এজনী ছোৱালীয়ে কৈছে, দাদা বিয়া পতা ৪ বছৰ হ'ল, মোৰ কোনো সন্তান নাই। সেইকাৰণে ঘৰৰ মানুহে কথা শুনুৱাই থাকে আৰু ওচৰৰ পাজৰৰ মানুহেও বহুত কিবা কিবি কয়। চোৱা, তোমাৰ সন্তান জন্ম হোৱা নাই তাত তোমাৰ দুখ নাই। আল্লাই তোমাক দিয়া নাই, ভগৱানে তোমাক দিয়া নাই, সেইকাৰণে তোমাৰ সন্তান জন্ম হোৱা নাই। মানুহবোৰে এইটো বুজাৰ দৰকাৰ। মানুহে বিচাৰিলে সন্তান জন্ম দিব নোৱাৰে, মানুহে বিচাৰিলে প্ৰতিটো কাম কৰিব নোৱাৰে। তাত আল্লাহৰ অনুমতি লাগিব, ভগৱানৰ অনুমতি লাগিব। ফিজিকেল হৈ গ'লেই সন্তান জন্ম হৈ নাযায়। ভণ্টি, তোমাক কওঁ শুনা, তুমি ভাগৰি পৰিব নালাগে, তুমি নিজকে দুখী বুলি ভাবিব নালাগে। সন্তান জন্ম নহল বুলিয়েই তুমি বেয়া নহয়। চোৱা, প্ৰতিটো কথাই দুটা হিচাপত ল'ব পৰা যায়, এটা হ'ল পজিটিভ, এটা হ'ল নেগেটিভ। নেগেটিভ ভাবি তুমি নিজে দুখী হৈ থাকিব বিচাৰা নে পজিটিভ ভাবি এটি মাহীন সন্তানক মাৰ মৰম দিব বিচাৰা? তোমাৰ সন্তান জন্ম হোৱা নাই, নালাগে, এটি সন্তান তুমি পালি ল'ব পাৰা। সেই মাহীন সন্তানটিক তুমি মাৰ মৰম দিব পাৰা, দেউতাৰ মৰম দিয়াব পাৰা। আঁকোৱালি লোৱা এটি সন্তান, সাৱটি লোৱা সেই সন্তানটিক, আৰু আল্লাহৰ ওচৰত কান্দি কান্দি কোৱা, ভগৱানৰ ওচৰত কান্দি কান্দি কোৱা যে আজিৰ পৰা এই সন্তানটিক মাকৰ অভাৱ হ'ব নিদিওঁ, আজিৰ পৰা এই সন্তানটিক মাকৰ মৰমৰ অভাৱ হ'ব নিদিওঁ, আজিৰ পৰা এই সন্তানটিক দেউতাকৰ মৰমৰ অভাৱ হ'ব নিদিওঁ, আজিৰ পৰা এই সন্তানটিৰ দায়িত্ব মই ল'ম। তাৰ পাছত চাবা তোমাৰ হৃদয়খন কেনেকৈ ঠাণ্ডা পৰে। সকলোকে মই এটা কথা কওঁ, শ্বেয়াৰ কৰি দিয়া এই ভিডিঅ'টো। তোমাৰ এটা শ্বেয়াৰত যদি এটি মাহীন সন্তানে মা পায়, সন্তানহীন মায়ে যদি সন্তান পায়, তাতকৈ আৰু গৌৰৱৰ কথা তোমাৰ আৰু মোৰ বাবে কি আছে? ধন্যবাদ।